ইয়া সেম ঘটনা আমাৰ অসমৰ ল'ৰা 4জনৰ লগত যি ঘটনা ঘটিছিলে তো সেয়া সেম ঘটনা কানপুৰতো সেম ঘটনা মানে চলিছে তো আপোনালোকক মই অকমান ক্লিপটো দেখাই দিছো দে তাৰপিছত মই কৈ আছো पनकी इंडस्ट्रियल एरिया क्षेत्र में ये यहाँ पर ऑयल सीड मिल है। इसमें काम चल रहा था, अभी चालू नहीं थे। और इसमें 7 लोग थे पहले, तो 7 में से 3 लोग बाहर हो गए थे। 4 लड़के जिन्होंने खाना खाने के बाद एक बारात में ऑयल कोयला को लेके गए और उन्होंने दरवाजा बंद कर दिया। वेंटिलेशन का कोई था नहीं उसमें, और वो लड़के सो गए। तो उसमें कार्बन मोनोऑक्साइड रिलीज हुई है और ग्रेजुअली उन्होंने इनहेल कर दिया और उनको पता भी नहीं चला। तो सुबह जो है इन्हीं के साथियों ने जब दरवाजा खोला तो दरवाजा खुलवाने की कोशिश करी तो दरवाजा बंद था अंदर से। तो उसके बाद जब देखा गया तो चारों के चारों लड़के मृत अवस्था में पाए गए हैं। ইয়াত মানে কৈছে মানে ঠাণ্ডা দিন যিহেতু চলি আছে মানে ঘৰৰ ভিতৰত কয়লা জ্বলাই কেনে মানে শুই আছিলে 4জনে তো মানে তাৰ কয়লাৰ ধোঁৱাৰ ক্ষেত্ৰত যি মানে গেছ উৎপন্ন হৈছিলে তো তাৰ মানে গেছৰ কাৰণে মৰিছে বা কাৰ্বন ডাই অক্সাইডৰ কাৰণে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে সেম ইটোতো মানে আমাৰ অসমৰ 4জন ল'ৰা যিহেতু এতিয়া যি ঘটনা ঘটিলে সেইটো মানে বহুত বেয়া লাগিছে হয় না নহয় আৰু আমি মানে ভিডিও বনাই চৰকাৰৰ ওচৰত মানে এটা ইনফৰমেশন আমি সেন্ড কৰিবলৈ পাৰো যে ইনভেষ্টিগেশনটো চলিব লাগিব হয় না নহয় ইয়াত ডক্টৰে কি কৈছে আপোনালোকক মই শুনাই দি আছো তাৰ পিছত মই আপোনালোকক মানে অকমান কথাটো মানে বুজাই দি আছো কাৰণ इमान भालके माने क्लियर रहा नहीं वॉइस तो साइनाइड जैसे काम करता है मगर थोड़ा ओपन है तो बाहर जाता है ना वो तो छोटा रूम है आदमी अंदर है चारों तो चारों एक टाइम मरना वो 100% है क्योंकि मैं ओपन किया तो बॉडी पूरा लाल दिखता है कार्बन मोनोऑक्साइड मतलब वो कार्बोक्सी हेमोग्लोबिन होता है बॉडी पूरा लाल ब्लड सैंपल से देखे तो पूरा लाल आता है ऐसा ब्लड नहीं आता है कार्बन मोनोऑक्साइड और रक्त के साथ मिक्स होता है तो पूरा लाल निकलता है उसको हम चेरी रेड बोलते हैं चेरी रेड Google will check. Because everybody is in the same space. ইয়াত মানে ডক্টৰটোৱে কৈ আছে মানে ঘৰৰ ভিতৰত খুব বেছি মানে কাৰ্বন ডাই অক্সাইড হৈ যোৱাৰ ফলত মানে আমাৰ অসমৰ 4জন যুৱকৰ মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে মানে আৰু বহুতৰ মানে বিশ্বাস হোৱা নাই তাৰ কাৰণে যে হ'ব আৰু বিশ্বাস কেনেকৈ কৰিম এতিয়া ঠাণ্ডা দিন পৰি আছে হয় না নহয় ঠাণ্ডা দিন পৰি আছে আৰু ইমান ভয়ানক গৰমো নহয় মানে কেনেকুৱা মানে ভাবিবলৈ পাৰ নাই মানে তো হেতুৱে আৰু ৰিপৰ্টটোত মানে এনেকা কৈছে ইয়াত খুব ৰঙাকে টেষ্ট ওলাইছে যে চেৰি ৰেড বুলি কয় বুলি হি নিজে এতিয়া কৈছে মানে চেৰি ৰেড বুলি কয় তাক এই ৰঙা টেষ্টটো মানে এনেকুৱা ৰঙাকে নৰ্মেল টেজতকৈ বেছি ৰঙা তো এই ৰঙা টেষ্টটো যেতিয়া কাৰ্বন ডাই অক্সাইডৰ লগত বা এই গেছটোৰ লগত যে মৃত্যুৰ মুখত পৰিবলগীয়া হয় তাৰ ক্ষেত্ৰতে মানে বহুত ৰঙাকে ওলাই মানে এনেকা বুলি কৈছে পোষ্টমৰ্টমৰ কেছৰ ঘটনাটো তেওঁ আৰু চাও আমিতো চৰকাৰক এটাই দাবী আমাৰ যেহেতু আমি অসমত এতিয়া বহুত ল'ৰা ছোৱালীক আমিতো কাম দিব নোৱাৰিম হয় না নহয় এতিয়া নতুনকে কিবা ডেভেলপমেন্ট কৰিছে সেইটো বাৰু বেলেগ কথা আকৌ সময় লাগিব তো মানে হেতু নিদি এটলিষ্ট আমাক মানে সেফটি এটা কিবা এটা ব্যৱস্থা কৰি দিলে আমি অকমান ভাল পাম আৰু কাৰণ মই বুলি নহয় কিমান হাজাৰ আমাৰ অসমৰ ল'ৰা ছোৱালী বিলাক কাম কৰি আছে অকম হায়দৰাবাদ বেংগলোৰ কেৰেলা তামিলনাডু বহুত মানে সব জায়গাতে যদি আপোনালোকে মানে চৰকাৰৰ লগত কথা পাতি যে আমাৰ ল'ৰা ছোৱালী বিলাকক অকমান কিবা সেফটি এনেকা যদি ব্যৱস্থা কৰি দিয়া এনেকা যদি কৰা হয় তেনেহলে খুব ভাল হ'ব হয় না নহয় আমিও মানে অসমত থাকিও কাম যদি পাও তেতিয়াও ভালে আছে তথাপিও এতিয়াটো সময় লাগিব কিন্তু এটলিষ্ট আমাক সেফটিটো প্ৰভাইড কৰি দিয়ক হেয়াই আমাৰ ফালৰ পৰা ৰিকুৱেষ্ট মোৰ বুলিয়ে নহয় মানে সকলোৰ ফালৰ পৰা মানে ৰিকুৱেষ্ট আমাৰ ফালৰ পৰা ধন্যবাদ জয় আই অসম